বন্ধুসকল আপোনালোকক পুনৰবাৰ টিচিং গুৰু আসাম চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধুসকল আজিৰ বহুত কেটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে যেটা আপুনি ভাৰতীয় নাগৰিক হিচাপে জনাটো বহুতে কৰ্তব্য। গতিকে এটা খবৰ মিছ নকৰিব, সম্পূৰ্ণ ভিডিওটো চাই থাকক। মই গোটেইখিনি ইনফৰমেশ্যন আপোনাৰ মাজত দিবলৈ যত্ন কৰিছো। বন্ধুসকল যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোত আহিছে, আমাৰ এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি যাব আৰু এই ভিডিওটো আপোনাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি তাকো দেখাৰ সুযোগ কৰি দিব। তেনেহলে বলক আৰম্ভ কৰিছো আজিৰ এই ভিডিও। লেটস গেট স্টাৰ্টেড। বন্ধু বান্ধৱীসকল বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত ওলমালে জোতা। শিলচৰৰ এজন শিক্ষকৰ ফটো কেন্দ্ৰ কৰি চাঞ্চল্য। বন্ধুসকল ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ যত্ন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিকৃত ফটো ফেচবুকত আপলোড কৰি আৰক্ষীৰ ৰোষত পৰিছে এগৰাকী শিক্ষক। কাছাৰৰ শিক্ষকগৰাকীৰ নাম তমজিৎ সাহা। ৰামানুজ গুপ্তা জুনিয়ৰ কলেজত বাংলা বিভাগৰ শিক্ষাদান কৰা চাহৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে শিলচৰ চহৰৰ পাব্লিক স্কুল ৰোডৰ বাসিন্দা তমজিৎ সাহা শিক্ষকগৰাকীৰ বিৰুদ্ধে হাৰিয়ানাৰ ৰাজনীতিক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিকৃত তথ্য বিয়পোৱাৰ অভিযোগ কৰিছে স্নেহাংশু ভট্টাচাৰ্য নামৰ লোকজনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হাৰিয়ানাৰ কেইবাগৰাকী ৰাজনীতিবিদৰ ফটোত জোতা ওলমাই বিকৃত ফটো প্ৰকাশ কৰাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে। ইফালে সাহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনাইছে স্নেহাংশু ভট্টাচাৰ্য নামৰ লোকজনে। ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 294 আৰু 501 নম্বৰ ধাৰাত আৰু IT এক্টৰ 67 নম্বৰ ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। বন্ধু বান্ধৱীসকল বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত জোতা ওলোমোৱাৰ কাৰণে তমজিৎ সাহাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আপোনালোকে অলপ সাৱধানে থাকক, ভুলতো এইবিলাক কাম নকৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে জানে নেতাসকলে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে, বিভিন্ন ধৰণৰ প্ৰতিজ্ঞা দিয়ে, কিন্তু শেষত গৈ এইবিলাক নকৰাত সকলোৰে মনে আৱেগৰ সৃষ্টি হয় আৰু আৱেগৰ বশৱৰ্তী হৈ এইবিলাক কাম কৰে। আপোনাৰ কি মতামত ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। ইতিমধ্যে গোটেই ভাৰতবৰ্ষতে কৰোণাৰ ভেকচিন দিয়া আৰম্ভ হৈ গৈছে আৰু কৰোণাৰ ভেকচিন দিয়াৰ লগে লগে বহুতে পাঁচৰকীয়া আৰু বহুত মানুহৰ মৃত্যু ঘটিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। বন্ধু বান্ধৱীসকল পাঁচৰকীয়াৰ পিছতে এইবাৰ মৃত্যুৰ খবৰ। কৰোণা ভেকচিন লোৱাৰ 24 ঘণ্টাৰ ভিতৰতে মৃত্যু উত্তৰ প্ৰদেশত। 16 জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছিল কৰোণা ভেকচিন প্ৰদানৰ কাম। পৰ্যায়ক্ৰমে দেশৰ বিভিন্ন ঠাইত চলি আছিল ভেকচিন প্ৰদানৰ কাম। দেশৰ বিভিন্ন ঠাইৰ পৰা ভেকচিন লোৱাৰ পাছতে পাঁচৰকীয়াই দেখা দিয়া বুলি জানিব পৰা গৈছিল। অসমতো দুজনমান লোকৰ সামান্য পৰিমাণে পাঁচৰকীয়াই দেখা দিছিল। কিন্তু এইবাৰ উত্তৰ প্ৰদেশৰ পৰা আহিছে মৃত্যুৰ খবৰ। কৰোণা ভেকচিন লোৱাৰ 24 ঘণ্টাৰ ভিতৰতে মৃত্যু এগৰাকী ৱাৰ্ড বয়ৰ। মৃত লোকজন জিলা হাস্পাতালৰ 48 বৰ্ষীয় মহিপাল বুলি সদৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। 16 জানুৱাৰী শনিবাৰে মহিপালে ভেকচিন লোৱাৰ পিছত দেওবাৰে সন্ধিয়া স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। 108ত ফোন কৰে যদিও অহাত পলম হোৱাত নিজাববীয়াকৈ হাস্পাতালত ভৰ্তি কৰায়। কিন্তু চিকিৎসকে মহিপালৰ নাৰ্ভ চাই দেখে যে ইতিমধ্যে প্ৰাণবায়ু উৰি গৈছে মহিপালৰ। সুস্থ মানুহ এজন কেনেদৰে ভেকচিন লোৱাৰ পাছতে মৃত্যু হোৱাত ঘটনাৰ পিছত হাহাকাৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত। বন্ধু বান্ধৱীসকল বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। যিটোৱে আপোনাক বচাব আকৌ সেইটোৱে যদি আপোনাৰ প্ৰাণ লয় তেনেহ'লে সেইটো বচোৱাৰ কি মানে থাকিল। বন্ধু বান্ধৱীসকল আপোনালোকে ভেকচিন লোৱা নাই যদি এতিয়াও সতৰ্ক হৈ যাওক, অলপ ভাবি চিন্তিহে আপোনালোকে ভেকচিন ল'ব। বন্ধুসকল ইতিমধ্যে দেশৰ সকলো ডক্টৰসকলৰ শৰীৰত এই ভেকচিন প্ৰদান কৰা হৈছে। পাঁচৰকীয়া আৰু মৃত্যুৰ খবৰো আহি আছে। যদি আপোনালোকৰ ওচৰতো আহি যায় তেনেহ'লে অলপ ভাবি চিন্তিহে এই ভেকচিন ল'ব। বন্ধু বান্ধৱীসকলে এই খবৰটো আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ আছিল। এই খবৰ কাৰণে এই ভিডিঅ'টোত এটা লাইক দিবলৈ যত্ন কৰিব। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। জ্যোতিষীৰ ভৱিষ্যতবাণী, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? পিছে দৰ্শন কৰিব লাগিব কামাখ্যা মন্দিৰ। বন্ধু বান্ধৱীসকল ইতিমধ্যে জ্যোতিষীয়ে ভৱিষ্যতবাণী কৰিছে আমাৰ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তথ্য দিবলৈ যত্ন কৰিছোঁ। 2021 বিধানসভা নিৰ্বাচনক লৈ এইবাৰ জ্যোতিষী দিলীপ কুমাৰ পাছোৱানৰ ভৱিষ্যতবাণী। পিছে কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? কি ক'লে জ্যোতিষীয়ে? জ্যোতিষীৰ ভৱিষ্যতবাণী অনুসৰি কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশীৰ্বাদ ল'ব লাগিব। তেহে মাই চকু মেলি চাব পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত। লগতে কয় যে 2021 নিৰ্বাচনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সুযোগ একেবাৰে কম, অলপো নাই। কিন্তু লগতে জ্যোতিষীয়ে ইয়াৰ প্ৰতিকাৰো দিয়ে। ইয়াৰ লগতে
কয় যে যদি 30 জুনৰ পূৰ্বে সোনিয়া গান্ধীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰে তেনেহ'লে মা কামাখ্যাই ভাবি চাব ৰিপুণ বৰাৰ কথা, তেতিয়াহে অলপ সুযোগ অহাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ। আনহাতে সৰ্বানন্দ সোণোৱাল পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱা বা নোহোৱাক লৈ কোনো ধৰণৰ উত্তৰ নিদিলেও বিয়াৰ ক্ষেত্ৰতহে মন্তব্য আগবঢ়াইছে জ্যোতিষীয়ে। কয় যে বিচাৰিলে এতিয়াও বিয়াৰ যোগ পাব সৰ্বানন্দ সোণোৱালে, কিন্তু স্পষ্ট ৰূপত কয় যে মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্য যাৰেই নহওক কিয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয়, কোনো কাৰণতে নহয়, কিন্তু নিৰ্বাচন জিকিবই। লগতে বদৰুদ্দিন আজমল আৰু অতুল বৰাৰ ক্ষেত্ৰতো কয় যে মুখ্যমন্ত্ৰী নহয় কিন্তু নিৰ্বাচনত জিকিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে জ্যোতিষীৰ ভৱিষ্যতবাণী কিন্তু কোনটো সঁচা হয় কোনেও নাজানে। বন্ধু বান্ধৱীসকল, আপোনালোকে জ্যোতিষীৰ ভৱিষ্যতবাণী বিশ্বাস কৰে নেকি? ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। আগতীয়াকৈ ভৱিষ্যতৰ কথা জানিব পৰা এজন মহান ব্যক্তিয়ে ইতিমধ্যে ভৱিষ্যতবাণী কৰিছে। আপোনালোকৰ নিজৰ মতামতটো ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। আপোনালোকে জ্যোতিষী বিশ্বাস কৰে নে নকৰে ভিডিঅ'টোৰ কমেণ্টত কিন্তু নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। ফেব্ৰুৱাৰীৰ পৰা অসমত কমিব পেট্ৰল, ডিজেল আৰু সুৰাৰ মূল্য। জানক কিমানকৈ কমিব। ৰাজ্য চৰকাৰে এই সামগ্ৰীসমূহৰ পৰা অতিৰিক্ত কোভিড সম্পৰ্কীয় কৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। সাধাৰণ ৰাইজৰ বাবে কিছু সকাহ। ফেব্ৰুৱাৰী মাহৰ পৰা অসমত পেট্ৰল, ডিজেলৰ মূল্য ভালেখিনি হ্ৰাস পাব, লগতে হ্ৰাস পাব সুৰাৰ মূল্যও। চৰকাৰে যোৱা বছৰ এই সামগ্ৰীসমূহত আৰোপ কৰা কোভিড সম্পৰ্কীয় কৰ অহা মাহৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বছৰৰ আৰম্ভণিতে এই কথা ঘোষণা কৰিছিল। বুট আন একাউণ্ট উত্থাপন কৰাৰ সময়তে কোভিড-19 অতিমাৰীৰ সময়ত আৰোপ কৰা সকলো কৰ প্ৰত্যাহাৰ কৰা হ'ব। আমি আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। মাখে মাৰি হাত লেতেৰা কৰিব নালাগে, সত্যৰঞ্জন বৰা নৰ্দমাৰ কীট। AIUDF বিধায়ক হয় বন্ধুসকল, ইতিমধ্যে সত্যৰঞ্জন বৰাক নৰ্দমাৰ কীটৰ লগত তুলনা কৰিছে আৰু লগতে কৈছে মাখি মাৰি হাত লেতেৰা কৰিব নালাগে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। সত্যৰঞ্জন বৰাই কামনা কৰে তাক লোকে সদায় পিটক আৰু হিন্দু মুছলমানৰ সংঘাত হওক, কিন্তু মাখি মাৰি হাত লেতেৰা কৰিব নালাগে। সত্যৰঞ্জন বৰা নৰ্দমাৰ কীট। জনীয় সমষ্টিৰ অন্তৰ্গত হাওপুৰ গাঁও পঞ্চায়তৰ TND দেওবাৰে সন্ধিয়া নজৰুল ইছলাম খানৰ সভাপতিত্ব আৰু AIUDFৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত ভালেসংখ্যক কংগ্ৰেছী নেতা কৰ্মীয়ে AIUDFত যোগদান কৰে। কংগ্ৰেছ দলৰ এই খহনীয়াই স্বাভাৱিকতে কংগ্ৰেছ দলৰ ক্ষতি হোৱাৰ বিপৰীতে AIUDF দল লাভান্বিত হ'ব বুলি সন্তোষৰ হাসি মাৰে আজমলে। ইপিনে বহু বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিধায়ক ডক্টৰ ৰফিকুল ইছলামে কয় যে সত্যৰঞ্জনে কামনা কৰে তাৰ কথাই হিন্দু মুছলমানৰ সংঘাত লগাবলৈ আৰাম হওক, কিন্তু মাখি মাৰি হাত লেতেৰা কৰিব নালাগে। বন্ধু বান্ধৱীসকল, বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। ইতিমধ্যে কৈ উঠিছে সত্যৰঞ্জনক মাৰি হাত লেতেৰা কৰিব নালাগে, অৰ্থাৎ সত্যৰঞ্জনক মাৰা এতিয়া একেবাৰে সহজ। আপোনালোকৰ কি মতামত ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। আমাৰ পৰৱৰ্তী আৰু শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হ'ল 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে একাংশই। 22 জানুৱাৰীত শিৱসাগৰ জিলা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে। 22 জানুৱাৰীত শিৱসাগৰ জিলা বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছে। আনহাতে 23 জানুৱাৰীতো কলা দিন পালন কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে। প্ৰধানমন্ত্ৰীৰ অসম তথা শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে। 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা কৰে সংগঠনটোৱে, যাৰ বাবে 22 জানুৱাৰীত শিৱসাগৰ জিলা বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছে। আনহাতে 23 জানুৱাৰীতো কলা দিন পালন কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে। শিৱসাগৰ প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে মোদীক প্ৰতাৰক আখ্যা দিয়াৰ লগতে নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে পুনৰ কেৱল প্ৰলোভন দিবলৈ ঐতিহাসিক জেৰেঙা পথাৰত ভৰি থোৱাটো সহ্য নকৰিবলৈ সংবাদমেলত স্পষ্ট কৰি দিয়ে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰত অহাৰ কথা আছিল, কিন্তু শিৱসাগৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে বন্ধ কৰি দিছে শিৱসাগৰ জিলাটোৱে। বন্ধুসকল, আপোনালোকৰ কি মতামত ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। ইলেকশ্যনৰ আগত প্ৰধানমন্ত্ৰী অসমত অহাটো জৰুৰী নেকি? ভিডিঅ'টোৰ কমেণ্টত নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, আজিৰ গোটেইকেইটা খবৰ পৰা কোনটো খবৰ আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ আছিল ভিডিঅ'টোৰ কমেণ্টত কিন্তু নিশ্চয় জনাব। যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে, আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে এই ভিডিঅ'টোত এটা লাইক দিবলৈ যত্ন কৰিব। তেনেহ'লে পুনৰ এক নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে অলৱেজ কিপ স্মাইলিং।